जय हनुमान बाबा के जय श्री राम जय श्री राम जय श्री राम जय श्री राम बाबा के जय हनुमान बाबा के जय श्री राम जय श्री राम जय श्री राम जय श्री राम निकम आंचलिक समिति तथा निकमबासी राइज निकम हरि मंदिर नामघर समिति सकलोवे सदाय आगे कार्यसूचीটো উপস্থিত হোৱাৰ কাৰণে আৰু সদায় আমি ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা ভাৰতবাসী হিন্দু ৰাইজে ইতিমধ্যে উলহ মাহলেৰে আজি যি অযোধ্যাত আমাৰ প্ৰভু শ্ৰীৰামৰ আজি প্ৰাণ প্ৰতিষ্ঠা হৈছে আৰু ইতিমধ্যে দেখা পাইছে যে ইয়াত ব্যতীত নহয় অসম আৰু অসমৰ ডিব্ৰুগড় জিলাৰ আমাৰ যি অসমত আপোনাৰ প্ৰায় 20,000 যুগৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি ইয়াত উপস্থিত হয় আজি ভগৱান ৰাইজে সমগ্ৰ ভক্তগণ ৰাইজক ভগৱানৰ কৃতজ্ঞতা জনাইছে আৰু মই কৃতজ্ঞতা জনাইছো আমাৰ চিফ জাষ্টিছ ৰঞ্জন গগৈ যি আমাৰ ডিব্ৰুগড় সন্তান তেখেতৰ যি বিশ্বাস আছে ইতিমধ্যে ৰায় দিছিল সেই ৰায়ত আমি ৰাম মন্দিৰ পাবলৈ সক্ষম হলো আৰু ৰামৰ পবিত্ৰ এই মুহূৰ্তত মই চিফ জাষ্টিছ ৰঞ্জন গগৈদেৱক সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছো। ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমৰ ডিব্ৰুগড় জিলাৰ আমি দুখন অঞ্চলত আয়োজন কৰিছো। আজি আপোনালোকে দেখিছে হাজাৰ হাজাৰ ভক্ত ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ আজি খুব ভাল লাগিছে। আমাৰ এই 5 জানুৱাৰী দিনটোতে আমি ৰাম ললা হিচাপে আমি প্ৰতি বছৰে যেন আয়োজন কৰি যাওঁ। আমি ভগৱানৰ ৰাম প্ৰভুৰ সদায় পূজা অৰ্পণ কৰি যাওঁ। হনুমান বাবা সমগ্ৰ লক্ষ্মণ আৰু ৰাম ফেমিলিক আমি পূজা কৰি আহিছোঁ আৰু আমি সদায় কৰি যাম। আজি এটা খুব ভাল দিন আমাৰ কাৰণে, আমাৰ সৌভাগ্যজনক কথা, যিটো আমাৰ যি 500 বছৰ পুৰণি ইতিহাস আজি আমাৰ সম্পূৰ্ণ হৈছে আমাৰ ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে। আজি আমি প্ৰথমতে মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ যাচিছোঁ আৰু অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী ভাৰতৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ অসমৰ সন্তান যি আমাৰ গৃহ জিলা ডিব্ৰুগড় চিফ জাষ্টিছ প্ৰাক্তন যি আছিলে আমাৰ ৰঞ্জন গগৈ ডাঙৰীয়া, তেখেতৰ আজি আমাক ৰায় দিয়াৰ কাৰণে আমি ৰাম মন্দিৰ পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে আমাৰ ভাৰতৰ 140 কোটি ৰাইজৰ কাৰণে আজি গৌৰৱময় দিন বুলি মই ক'ব বিচাৰোঁ। ৰাম প্ৰতিষ্ঠা দিৱসৰ দিনাখন মই প্ৰথমতে সাগৰিক বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে সমগ্ৰ দিখমবাসী হৈ আজি এই ৰাম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমিও দিখমত একে ৰামৰ প্ৰতিমূৰ্তি হৈ দিখম হৰি মন্দিৰত আহি পেলাই আমি বাঁহবনত জল কৰিম ঢালিম আৰু সেই গতিকে এটা সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰি পেলাই আমি সদলভাৱে গৈ আছোঁ।